হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি স্কুলত গৈছিলোঁ আৰু ক্লাছ চাছ কৰিছিলোঁ। তাৰ মাজতে হঠাৎ এটা বেয়া খবৰ বুলি ক'ব লাগিব। বৰমাৰ চিৰিয়াছ বুলি ক'লে, মেডিকেলত এডমিট কৰা আছিল। তো জল্দি লাষ্ট ক্লাছটো নকৰা কৰি ঘৰলৈ আহিলোঁ আৰু ঘৰ আহি পোৱাৰ পিছত ফোন কৰিলোঁ, অলপমান ষ্টেবল হোৱা বুলি ক'লে প্ৰেছাৰটো। অকণমান চাহ খালোঁ, যিহেতু ৰাতিপুৱা উঠি চাহ তাহ খোৱা নাছিলোঁ। অকণমান চাহ খালোঁ, খাই মেলি 2মান বাজিলে। 2 বজাত ইফালে ৰাতিৰে অলপ আঞ্জা আছিল আৰু ৰুটিও বনালে। তো তেনেকৈ আঞ্জাখিনিৰে ৰুটি 2খনমান খালোঁ আৰু দিনটো ভাত পানীও খোৱা নাছিলোঁ। তো সেইকাৰণে স্কুলৰ পৰা আহি এনেকৈ ৰুটি 2খনে খালোঁ আৰু গুৱাহাটী যাব লাগিব বুলি ভাবিছিলোঁ, কিন্তু যিহেতু প্ৰেছাৰটো ষ্টেবল আছে, দেউতা গুৱাহাটীত গৈছে, তো মই আজি নগ'লোঁ। আৰু এইফালে মোৰ মুখখন চাওকচোন কিমান কি ওলছে, ইমান বিষ, কিয় বা ওলছে ইমান, মই নিজেও গম পোৱা নাই। ইমান নলে মোৰ সাধাৰণতে, এইকেইদিন বহুতেই ওলাইছে। ৰাতি খোৱাত দেৰি হোৱাই নে কি নাজানো আৰু। বাকী এইফালে টিউশ্যন আহিলোঁ, টিউশ্যন কৰিলোঁ আৰু টিউশ্যনৰ পৰা আহোঁতে এনেকৈ খেলা চাইছে আহিছিলোঁ মাত্ৰ। বেয়া খবৰটো আহি গ'ল যে খুন্দাই ফোন মাৰিলে, বৰমা আৰু নাই। তো সেয়ে আৰু বেলেগনো এতিয়া কি ক'ম, ভিডিঅ'টোত বেলেগ আৰু ক'ব লগাও একো নাই। অহাকালি যেনেকৈ গুৱাহাটীলৈ যাব লাগিব। ভিডিঅ'টো বাই বাই গাইছ।